দিল্লীৰ বোমা আক্ৰমণৰ বিৰুদ্ধে শিৱসাগৰত হিন্দু ফেডাৰেশ্যনৰ প্ৰতিবাদ। হিন্দু হত্যা বন্ধ কৰক, সন্ত্ৰাসবাদী নিপত যাওক, ধ্বনিত মুখৰিত দৌলমুখ চাৰিআলি। হিন্দু হত্যা বন্ধ কৰক, হিন্দু হত্যা বন্ধ কৰক। যোৱা 10 নৱেম্বৰত দিল্লীত সংঘটিত ভয়ংকৰ বোমা আক্ৰমণত নিহতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আজি শিৱসাগৰ দৌলমুখ চাৰিআলিত হিন্দু ফেডাৰেশ্যনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সংগঠনৰ নেতা কৰ্মীসকলে দেশজুৰি দিনক দিনে বৃদ্ধি পোৱা সন্ত্ৰাসবাদী হিংসাৰ তীব্ৰ নিন্দা কৰে। দৌলমুখ চাৰিআলিৰ পৰা চাৰিওফালে হিন্দু হত্যা বন্ধ কৰক, সন্ত্ৰাসবাদী নিপত যাওক, মাতৃভূমিৰ সুৰক্ষা বজাই ৰখক আদি ধ্বনিৰে মুখৰিত হৈ উঠে। হিন্দু ফেডাৰেশ্যনৰ জিলাৰ নেতাসকলে সেই সময়তে কয় যে সন্ত্ৰাসবাদীসকলে যিকোনো ধৰ্মৰ নামত দেশত অশান্তি সৃষ্টি কৰি আছে। তেওঁলোকৰ বিৰুদ্ধে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একত্ৰিতভাৱে কঠোৰ পদক্ষেপ ল'ব লাগিব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈ প্ৰতিবাদ গঢ়ি তোলাটো সময়ৰ দাবী। দিল্লীত দুদিনৰ আগত সন্ত্ৰাসবাদী আক্ৰমণত 13জনকৈ অধিক লোকৰ মৃত্যুবৰণ কৰিলে। সঁচাকৈ আমি মৰ্মাহিত হৈছোঁ। আৰু এই মৃত্যুবৰণ কৰা সকলো ব্যক্তি হিন্দু হয়। এই সন্ত্ৰাসবাদীয়ে প্ৰতিটো মুহূৰ্তত হিন্দুসকলক কিয় টাৰ্গেট কৰি লয়, আৰু এই টাৰ্গেট কৰাৰ প্ৰতিবাদত আজি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আৰু বিশেষকৈ আমাৰ বিগত 1 বছৰ আগত পোৱালগামত সন্ত্ৰাসবাদীৰ দ্বাৰা হিন্দু নৰসংহাৰ হৈছিল। তাতো আমি দেখা পালোঁ 28জনকৈ হিন্দুক পাকিস্তানী সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যাবৰণ কৰিলে। আমি তেতিয়াও ধিক্কাৰ দিছোঁ, আজিও ধিক্কাৰ দিছোঁ। কাৰণ আমি দেখা পাইছোঁ কাশ্মীৰৰ পৰা দিল্লী পাইছে, কালি এই দিল্লীৰ পৰা অসম পাবহি, অসমৰ পৰা শিৱসাগৰ পাবহি। শিৱসাগৰতো তেনেধৰণে নিৰহ জনসাধাৰণে মৃত্যুবৰণ কৰিব। আৰু আমি দেখা পাম এই মৃত্যুসকলৰ হোৱা আমাৰ বৃহৎ হ'ব আমাৰ হিন্দুসকল। আৰু সেইকাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এটা কথাই তেওঁলোকক সকীয়াই দিছোঁ, যদি তেওঁলোকে হত্যা হিংসা বন্ধ নকৰে তেতিয়াহ'লে আমিও ৰৈ নাথাকিম। আমিও প্ৰতিহত, আমিও হাতত আমি প্ৰতিবাদী কাৰ্যসূচী ল'ম, আমিও অস্ত্ৰ ল'ম। আৰু আমাৰ এই মঞ্চৰ পৰা তেওঁলোকক এটা কথা ক'ব বিচাৰিছোঁ, তেওঁলোকে অতি শীঘ্ৰে হিন্দুৰ ওপৰত হোৱা এই বৰ্বৰ হত্যাকাণ্ড বন্ধ কৰক আৰু সমাজখন শান্তিৰে জীয়াই থাকিব দিয়ক। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, সোহানা লাইভ।